নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ মন্তব্য। আধাৰ কাৰ্ড নহ'লে আপোনাৰ কোনো সমস্যা নহ'ব নেকি? বা আধাৰ কাৰ্ড যদি নাথাকে আপুনি তেনে কোনো আঁচনি ধনৰ পৰা বঞ্চিত হ'ব নেকি? নাইবা NRCত যদি আপোনাৰ নাম নাথাকে আপুনি আধাৰ কাৰ্ড লাভ কৰিব নে নকৰে? এনে কেতবোৰ প্ৰশ্নৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি কৈছে এই মুহূৰ্তত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। আধাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ। আধাৰ নহ'লেও আপোনাৰ কোনো সমস্যা নহয় নেকি? আধাৰ কাৰ্ড নহ'লে আঁচনিৰ ধন লাভ কৰিব নে নকৰে? আপুনি আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিছিল নেকি? আবেদন কৰাৰ পাছতো লাভ কৰা নাই নেকি আপুনি আধাৰ কাৰ্ড? NRCত নাম নোহোৱাসকলে পাবনে আধাৰ কাৰ্ড? এবাৰ আধাৰ কাৰ্ড নোপোৱাসকলক শীঘ্ৰেই নিয়ম অনুসৰি দিয়া হ'ব আধাৰ কাৰ্ড। আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতে লোৱা হ'ব এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইপিনে বঞ্চিত হৈ থকা ২৭ লাখ লোকৰ ইতিমধ্যে লোৱা হৈছে বায়োমেট্ৰিক। আৰু এইসমূহ সংৰক্ষণ কৰা হ'ব অতি সোনকালে। NRCত নাম নথকাসকলক আধাৰ কাৰ্ড দিয়াৰ বাবে সুপ্ৰিম কোৰ্টে দায়িত্ব দিছে এইবাৰ কেন্দ্ৰক। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, আধাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ। মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্য চৰকাৰৰ আঁচনিৰ ক্ষেত্ৰত আধাৰ নহ'লেও কাৰো অসুবিধা নহয়, তাক আমি এনচিয়ৰ কৰিছোঁ। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফৰ্মবিলাকত আধাৰ নম্বৰটো লিখা থাকে। সেইকাৰণে যিমানে আমি নিৰ্দেশ নিদিওঁ কিয় আধাৰ নোহোৱা মানুহখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত অসুবিধাৰ সন্মুখীন হৈ আছে। আনকি বিনামূলীয়া চাউলখিনিও বহুত আধাৰ নোহোৱা মানুহক আমি দিব পৰা নাই। এই বিষয়টো যি ধৰণে আজি সদনত কোৱা হৈছে তাৰ লগত ময়ো একমত। কিন্তু উচ্চতম ন্যায়ালয়ৰ লগত বা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ থাকিলে ৰাজ্য চৰকাৰে বহুত কাম কৰিব খুজিলেও কৰিব নোৱাৰে। তাৰ কাৰণে মই ভাৰত চৰকাৰৰ লগত অনানুষ্ঠানিকভাৱে কথা বতৰা পাতিছোঁ, আনুষ্ঠানিক চিঠি লিখিছোঁ। শেহতীয়াকৈ কিছু সমস্যাটো সমাধানৰ মই অলপ আশা দেখিছোঁ যে ঠিক আছে, এটা সমাধানৰ ফালে যাব পাৰে। বিষয়টোলৈ ময়ো সংবেদনশীল, ময়ো সহানুভূতিশীল, চেষ্টা কৰি আছোঁ। কিন্তু কিছুমান কাম আমি চেষ্টা কৰিলেও নহয়গৈ। তাৰ ভিতৰত এইটো এটা, কাৰণ উচ্চতম ন্যায়ালয়ৰ লগত আমি নোৱাৰোগৈ বহুত ক্ষেত্ৰত, কাৰণ তেওঁলোকৰ এটা নিজস্ব চিন্তাধাৰা আছে। এটা সময়ত লাগিলে আমি সকলো উচ্চতম ন্যায়ালয়তে যাব লাগিব, তেনেকুৱাও লাগিলে কৰিব লাগিব। কিন্তু বৰ্তমান কিছু সমাধানৰ ফালে অলপ ভাৰত চৰকাৰে প্ৰচেষ্টা চলাইছে আৰু মই ভাবোঁ যে তাত হয়তো আমি কিছু ফল দেখিম, কিন্তু আংশিক ফল দেখিম, পূৰা নেদেখোঁ। পূৰাৰ কাৰণে আমি আৰু অলপ যত্ন কৰিব লাগিব। মাননীয় অধ্যক্ষ